আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা হোম টুৰ ভিডিঅ' আৰু হোম টুৰটো হ'ব এই ঘৰটোৰ। চাওক, এই ঘৰটোৰ মাজেৰে ৰাস্তাটো বনোৱা হৈছে, মানে এইফালে এখন ডাঙৰ গাড়ী সোমাব পাৰি আৰু সেনেকৈ ৰাস্তাটো ৰখা হৈছে। তো গোটেই ৰাস্তাটো ঘৰৰ মাজেৰে ৰাস্তাটো এয়া। আৰু চোতালৰ পৰা ঘৰটো দেখিবলৈ এনেকুৱা, একফালে দুটা ৰুম আছাম টাইপৰ আৰু একফালে এইটোফালে এটা ৰুম ৰখা হৈছে। প্ৰথমে এটা ৰুমটোৰ পৰা আৰম্ভ কৰোঁ। এইখন হৈছে বাৰাণ্ডা, তো টাইলছ লগাই ক্লিয়াৰ আৰু ওপৰত ছাদ ঢালাই কৰা গৈছে। আৰু যিহেতুকে এই বাৰাণ্ডাত মানে গ্ৰিল লগা কোনো প্ৰভিজন ৰখা নাই, সেইকাৰণে চিমেণ্টৰে ৰেলিং দি মানে ৰখা হৈছে আৰু ইয়াতে গ্ৰিল চিল দিয়া নহয়। বাকী এইটো দৰ্জাখনো চিম্পল ডিজাইন। বাকী এইটো ৰুম নেদেখাওঁ। আৰু এইটো হৈছে আছাম টাইপ ষ্টাইলৰ দুটা ৰুম। এয়া ওপৰত ফল চিলিং নহয়, AC বৰ্ডৰ চিলিং দিয়া হৈছে। আৰু AC বৰ্ডত অলপ কম খৰচা হয় কাৰণে AC বৰ্ড দিয়া হৈছে। এইয়া ৰুমটো হ'ল এইটো। তো টাইলছ লগাই ৰেডি আৰু ঘৰটো লোৱা হোৱা নাই বৰ্তমানলৈকে, ল'ব। ইয়াত ওপৰত ফল চিলিং দিয়া হৈছে। বাকী বাহিৰত AC বৰ্ড দিয়া হৈছে আৰু এইটোৱে ৰুমটো। ইয়াতে ফেন লগাব বাকী আছে। আৰু এইটো হৈছে বেডৰুম। এইটো বেডৰুম হ'ব, মানে ইয়াত বিচনা বৰ্তমানলৈকে সোমোৱা নাই কাৰণ ৰুমটো লোৱাই হোৱা নাইতো। তো এইটো হৈছে বেডৰুমটো। তো কেনেকুৱা লাগিছে জনাব। ৰং চংবিলাক ইয়াতে AC বৰ্ড দিয়া হৈছে, ইয়াত ফল চিলিং দিয়া নাই। তো কেনেকুৱা লাগিছে জনাব ৰুমকেইটা। আৰু এইখন হৈছে পিছফালে মানে বাহিৰত ওলাব পৰা দৰ্জা। এইফালেৰে বাহিৰত মানে ওলাব পৰাকৈ কেপাচিটি ৰখা হৈছে। তো এয়া হৈছে বাহিৰৰ ভিউটো, চাব পাৰে। ওপৰত বেছবৰ্ড কিবা কিবি লগাব আছে বাৰু, সেইবিলাক পাছত লগাই থাকিব। বাকী আপোনালোকৰ ঘৰটোৰ এটা 360 লুক দি দিওঁ। আপোনালোকে চাওক, চাই মেলি কমেণ্ট বক্সত জনাব ঘৰটো কেনেকুৱা লাগিছে। আৰু এই ঘৰটো মোৰ নহয় বাৰু, মোৰ লগৰজনৰ ঘৰ। মই আপোনালোকৰ যদি ঘৰটো ভাল লাগিছে কমেণ্ট বক্সত জনাব। ধন্যবাদ।